वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 শাওন শনিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীত 16 আগষ্ট 2025 চন, ভাৰতীয় আজি 25 শাওন আৰু মোং 21 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:58:14 আৰু সূৰ্যাস্ত সন্ধ্যা 5:51:46। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ অষ্টমী তিথি, ৰাতি 9:35 আৰু আজিৰ নক্ষত্ৰ হ'ল ভৰণী, ৰাতিপুৱা 6:06 তাৰ পাছতে হ'ব কৃতিকা নক্ষত্ৰ, শেষ ৰাতি 4:38 পৰ্যন্ত। আজিৰ যুগ হ'ল বৃদ্ধি যুগ, দিনৰ 7:21 আৰু তাৰ পাছতেই ধ্ৰুৱ যুগ হ'ব ৰাতি 4:28 কৰণ হ'ল বালৱকৰণ। বৃদ্ধি যুগ অৰ্থাৎ বিস্তাৰ লাভ। আজিৰ জন্মজাতকে সকলো ক্ষেত্ৰতেই বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট শুভ যুগ। জাতক সুন্দৰ স্ত্ৰী পুত্ৰাদি যুক্তও হয়, ধনী ভোগী আৰু তেওঁ বলৱানো হয়। ধ্ৰুৱ যুগ, ধ্ৰুৱ যুগ মানে স্থিৰতা। জাতক স্থিৰ গম্ভীৰ, সকলো কাম তেওঁ স্থিৰতাৰে সম্পন্ন কৰি তোলে। দীৰ্ঘায়ু, ধনী, লোকপ্ৰিয় আৰু স্থিৰ বুদ্ধি সম্পন্ন বলৱানো হয়। এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য, ঘৰ, দলং, লাইব্ৰেৰী আদিৰ ক্ষেত্ৰত যথেষ্ট শুভ যুগ। গতিকে যিকোনো মাংগলিক ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত, আৰু বৃহস্পতি শুক্ৰ মিথুন ৰাশিত বহি আছে জ্যোতি হৈ। শনি আছে আজি মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভত, কেতু আছে কন্যাত, মংগল আছে কন্যা ৰাশিতে, কেতু আছে সিংহ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, নৰগণ, হাতীৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতিপুৱা 6:06 দেৱাৰীগণ, মেকৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা হ'ব। আৰু দিনৰ 11:43:08 বৃষ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, শেষ ৰাতি 4:38:48 নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, ৰাতিপুৱা 6:06 আৰু 7 দিনীয়া প্ৰতিহিতা যোগ হ'ব। মৰণত দোষ একপাত, ৰাতিপুৱা 6:06 3 পাত, শেষ ৰাতি 4:38:48 একপাত লাগিব। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে, আৰু ৰাতি 9:35 সিদ্ধি যোগ মাত্ৰ। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। যোগিনী আজি ঈশান কোণত আৰু ৰাতি 9:35 পূবত। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ, আৰু ৰাতি 9:35 লাও খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:39:40 আৰু আবেলি 4:11:28 পৰা 5:46:46 আছে। আৰু কাল ৰাত্ৰি নিশা 7:11:28 3:39:40 পৰা শেষ নিশা 5:04:38 কাল ৰাত্ৰি। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যক্ষেত্ৰত আপোনালোকে বৰ্জন কৰক এই সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:18 পৰা 12:41, ৰাতি 8:02 পৰা 10:17, 11:48 পৰা 1:18, 2:03 পৰা 3:43 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন, বিষ্ণুপদী সংক্ৰান্তি। আজি ৰাতি
1:51:54 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে পিছৰ দিনৰ পূৰ্ণাৰ্ধ পুণ্য। সংক্ৰান্তি কৃত্য স্নান দান মিশ্ৰগুণত সংক্ৰমণৰ কাৰণে মিশ্ৰিতা সংক্ৰান্তি বুলি কোৱা হয়। আজিৰ পৰা সূৰ্যই কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত তেওঁ ৰাশি পৰিৱৰ্তন কৰিব আৰু কেতুৰ লগত যোগ। আৰু এতিয়া চাওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বাদ ব্যাধি কষ্ট ভয়, বৃষ ইঞ্জিনিয়াৰৰ শুভ দিন, মিথুন উকিলৰ সুযোগ লাভ, কৰ্কট কৰ্মক্ষেত্ৰত উৎসাহ বৃদ্ধি, সিংহ আইন ব্যৱসায়ৰ শুভ, কন্যা আঘাত প্ৰাপ্তিৰ ভয়, তুলা বায়ু পিত্তৰোগত কষ্ট, বৃশ্চিক নৱবন্ধু লাভ, ধনু সাহিত্যিকৰ শুভ, মকৰ হৃদৰোগ বৃদ্ধি, কুম্ভ কৰ্ম ব্যাঘাত, মীন সম্পত্তি লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।